আৰু আপুনি যেহেতু এটা খুব ধুনীয়া প্ৰফেশনৰ সৈতে জড়িত আছিল শিক্ষক আছিল আপুনি এগৰাকী ৰিসেন্টলি আপুনি ৰিজাইন কৰিছে মানে 2004 চনৰ পৰা মই যিমান জানো আপুনি শিক্ষকতা জীৱনটোৰ সৈতে জড়িত হৈ আছিল গতিকে এই মানে যেটো প্ৰফেশন হয় এটো কেৱল মানে এক চাকৰি বুলিয়ে নহয় সেয়া এক মানে কি বুলি কম বহুতৰ জীৱনত এক পোহৰ বিলোৱা সেৱা আচলতে সেই সেৱা আপুনি আগৰ পৰাই কৰি আহিছিলে সেই যাত্ৰাৰ বিষয়ে অকমান জানিব বিচাৰিম হয় শিক্ষকতাটো আসলতে আপুনি জানেই এটো সেৱা আসলতে এটা আসলতে মমৰ দৰে জ্বলি পেলাই গলি পেলাই এটো জ্ঞানৰ পোহৰেৰে আলোকিত কৰা হয় আৰু অকল মই ভাবো অকল হেয়াই নহয় আসলতে ক্লাছৰুমৰ ভিতৰতেই যে শিক্ষকতা কৰা হয় বা জ্ঞান দিয়া হয় তেনেকুৱা নহয় ইচ্ছা কৰিলে আমি বাহিৰতো দিব পাৰি আৰু মই অলপ বাহিৰতো গাইডেন্স কাউন্সেলিং যিমান পাৰো মই সহায় কৰো ষ্টুডেন্টক সহায় কৰি আহি আছো গতিকে তেনেকৈ আগবাঢ়ি গৈ আছে আমি সেই টিচাৰৰ কথা যেতিয়া কওঁ শিক্ষকৰ কথা আমি আগতে আমাৰ যেটো ট্ৰেডিশনাল মানে আপোনাৰ ধৰক এই আছিল তাতে কেৱল এটা কোঠাৰ ভিতৰতে সীমাবদ্ধ থাকিছিল ধৰক আগতে সেইবিলাক সুবিধা ইমান নাছিলে কিন্তু লাহে লাহে এতিয়া সকলো উন্নত হৈছে সকলোতে আজিকালি কেৰিয়াৰ গাইডেন্স বা কাউন্সেলিং তেনেকুৱা এটা সেকশন স্কুল বিলাকত থাকে মানে দিব পৰা কিন্তু সেই এগৰাকী শিক্ষকৰ পৰা যেতিয়া সেই সহায়খিনি পোৱা যায় তেতিয়া এগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে সেই সময়ত সেইকন মানে বহুত সাহস হৈ পৰে যেটো কাম আপুনি কৰি আহিছে ধৰক আপুনি ষ্টুডেন্টছক ক্লাছৰুমৰ বাহিৰত গৈ তেওঁলোকক প্ৰেক্টিক্যালি কিদৰে জীৱনত আগবাঢ়িব লাগে লগতে কোনটো ফিল ল'ব লাগে ধৰক তেনেধৰণৰ বহুতো আপুনি কাম কৰি আহিছে তো এই ক্ষেত্ৰত আপুনি বহুতো ষ্টুডেন্টছ হয়তো নিশ্চয় লগ পাইছে তেওঁলোকক কেনেকুৱা ধৰণৰ মেইনলি প্ৰবলেমছ আপোনাৰ কাষত তেওঁলোকে লৈ আহে আসলতে বহুত প্ৰবলেমত আহে তেওঁলোক ধৰক বিশেষকৈ যেতিয়া মেট্ৰিক পাছ কৰে ল'ৰা ছোৱালী তেতিয়া আসলতে তেওঁলোকে নিজে এটা কোনটো মানে বিভাগত যাব ধৰক আৰ্টছত পঢ়িব নে সায়েন্সত পঢ়িব নে কমাৰ্চত পঢ়িব আসলতে সিদ্ধান্তটো ল'ব নোৱাৰে আৰু নোৱাৰাৰ ফলত তেতিয়া আসলতে যিগৰাকী শিক্ষকে তেওঁলোকক পঢ়ায় আসলতে তেওঁলোকৰ ওচৰত তেওঁলোক যায় বস্তুটো জানিবলৈ যে আমি কোনটো বিভাগত গ'লে ভাল হ'ব আৰু ঠিক সেই হিচাপত ময়ো তেওঁলোকক যিমান পাৰো গাইডেন্স মই দিছো আসলতে বিশেষকৈ ল'ৰা ছোৱালী যিসকলে ধৰক যিটো বিষয়ৰ প্ৰতি তেওঁলোকৰ ইন্টাৰেষ্টটো থাকে সেইটো বিষয় চাই পেলাই সেই বিভাগত পঢ়িবলৈ মই সদায় তেওঁলোকক উৎসাহ দি আহিছো হয় আৰু এই ক্ষেত্ৰত দেখা যায় যে আপোনাৰ পেৰেন্টছৰ ফালৰ পৰা বহুতো প্ৰেছাৰ থাকে যেটো আমি আগৰ পৰাই ধৰক দেখা পাই থাকো শুনা পাই থাকো য'ত পেৰেন্টছে বিচাৰে যে তেওঁলোকৰ মানে ল'ৰা ছোৱালী এটা ষ্ট্ৰীমত যাওক বা সায়েন্স পঢ়ক কিন্তু মেবি ষ্টুডেন্টছ জন বা ছাত্ৰ ছাত্ৰীগৰাকী তেওঁ সায়েন্স বেকগ্ৰাউণ্ডৰ নহবও পাৰে তেনেকুৱা ধৰণৰ ষ্ট্ৰীমক লৈ বহুতো সমস্যা তেওঁলোকৰ মাজত থাকে আছে আসলতে আমাৰ অভিভাৱকসকলে আসলতে মই এটা অভিজ্ঞতা হৈছে আৰু যে নিজে যেটো হ'ব নোৱাৰে ধৰক নিজে ডক্টৰ হ'ব নোৱাৰিলো গতিকে তেওঁলোক